জেৰুসালেম সত্যৰ নগৰ কেতিয়া হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তুমি মোক জিৰণি দিয়া। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক,
আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 7 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে যিহুদী লোকসকলক জনাই দিছিল যে যদি হৃদয় ভুল হয় তেন্তে যিকোনো আচাৰ অনুষ্ঠান ভুল। যদি খ্ৰীষ্টৰ সৈতে আমাৰ সম্পৰ্কটো ঠিক নহয় তেনেহ'লে আমি তেওঁৰ সেৱা কৰাৰ নামত সঠিক নহ'লেও কিবা এটা কৰাৰ অলপ আচাৰ অনুষ্ঠান পালন কৰি থাকিব পাৰিম বুলি ভবাটো ভুল। প্ৰভু যীশুৱে তেওঁৰ পুনৰুত্থানৰ পিছত চিমন পিতৰক কৈছিল, যদি তুমি মোক প্ৰেম কৰা তেনেহ'লে মোৰ মেৰবিলাকক প্ৰতিপালন কৰা। ঈশ্বৰে যিহুদী লোকসকলক কৈছে যে এসময়ত ঈশ্বৰে তেওঁলোকক মাতিছিল, মন পালটন কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ কথা নুশুনিলে। তাৰ পাছত যেতিয়া তেওঁলোকেও বিপদত পৰিল তেতিয়া তেওঁলোকে বন্দী হ'ব নিবিচাৰি ঈশ্বৰৰ ওচৰলৈ উভতি আহিম বুলি ঈশ্বৰৰ আগত কাকতি মিনতি কৰিলে, কিন্তু তেতিয়া ঈশ্বৰে তেওঁলোকৰ কথা শুনা নাছিল। তেওঁলোকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনা নাছিল আৰু তেওঁলোকে নজনা বিভিন্ন জাতিৰ মাজত সিঁচৰতি হৈ পৰিছিল। এইদৰে তেওঁলোকৰ পিছত দেশখন নিৰ্জন হৈ পৰিছিল। 8 নম্বৰ অধ্যায়ত মানুহবিলাকৰ প্ৰশ্নৰ সন্দৰ্ভত ঈশ্বৰৰ পৰা অহা তৃতীয়টো ব্যাখ্যা আমি পাওঁ। মূল বিষয়বস্তুটো থুলমূলকৈ আমি এনেদৰেও ক'ব পাৰোঁ যে জেৰুচালেম সম্পৰ্কে ঈশ্বৰৰ যি উদ্দেশ্য আৰু পৰিকল্পনা আছে সেইটো কোনো ৰীতি নীতি আচাৰ অনুষ্ঠান পালনৰ দ্বাৰা পৰিৱৰ্তিত নহয়। মানুহে যিয়েই নকৰক লাগিলে ঈশ্বৰৰ আঁচনি ঈশ্বৰৰ পৰিকল্পনা সলনি নহয়। মানুহবোৰে সুধিছিল ঈশ্বৰে আমাক কিয় আশীৰ্বাদ দিয়া নাই। তেওঁৰ প্ৰথম উত্তৰ আছিল যে যেতিয়া হৃদয় ঠিক হয় তেতিয়া আচাৰ অনুষ্ঠানটো ঠিকেই আছে। দ্বিতীয় উত্তৰ আছিল যে যেতিয়া হৃদয় ভুল হয় তেতিয়া আচাৰ অনুষ্ঠান ভুল হয়। অৰ্থাৎ হৃদয়ৰ কথাটোহে গুৰুত্বপূৰ্ণ। 8 নম্বৰ অধ্যায়ৰ উত্তৰটো ইতিবাচক। জেৰুচালেমৰ বিষয়ে ঈশ্বৰৰ উদ্দেশ্য মানুহৰ আচাৰ অনুষ্ঠানৰ দ্বাৰা সলনি নহয়। ঈশ্বৰক ধন্যবাদ যে তেওঁ নিজৰ পৰিকল্পনা আৰু নিজৰ উদ্দেশ্যক আগবঢ়াই নিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে তেন্তে আপুনি জানেই যে আমি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। আজিৰ অনুষ্ঠানত আমি 8 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। ইছৰাইলীয়া লোকসকলৰ মনত এটা বিশেষ প্ৰশ্নৰ উদয় হৈছিল। তেওঁলোকে বাবিল দেশত বন্দী অৱস্থাত থাকোঁতে যেনেদৰে লঘোণ দি কন্দা-কটা কৰিছিল তেনেকৈ এতিয়াও তেওঁলোকে সেই নিয়মবোৰ পালন কৰি থকা উচিত হ'ব নে নহ'ব সেই কথা তেওঁলোকে জানিব বিচাৰিছিল। কাৰণ ইছৰাইলীয়া লোকসকল বাবিলৰ পৰা মুকলি হৈ আহি নিজৰ ঠাইলৈ ঘূৰি অহাৰ পাছত আগতে পালন কৰি অহা সেই নিয়মবোৰ পালন কৰি থকাটো উচিত হ'ব নে নহ'ব সেই বিষয়ে সন্দেহ উপজিছিল। সেইবাবে তেওঁলোকে পুৰোহিতক সেই কথা সুধিবলৈ আহিছিল। এই প্ৰশ্নৰ উত্তৰ হিচাপে ঈশ্বৰে 3 ধৰণৰ উত্তৰ দিছে। সেই বিষয়ে আমি উল্লেখ কৰিছোঁ ইতিমধ্যেই। প্ৰথমটো উত্তৰ হ'ল ঈশ্বৰৰ সৈতে যেতিয়া আমাৰ আন্তৰিক সম্বন্ধ ঠিকে থাকে তেতিয়া ধৰ্মীয় ৰীতি নীতি আদি পালন কৰাটো একো ভুল কথা নহয়। দ্বিতীয়তে, যদি অন্তৰখন ঠিকে নাথাকে, যদিহে আন্তৰিকতা নাথাকে তেতিয়া ধৰ্মীয় আচাৰ ৰীতি নীতি আদি পালন কৰাটো অৰ্থহীন। এইখিনি কথা আমি 7 নম্বৰ অধ্যায় অধ্যয়ন কৰোঁতে আলোচনা কৰি আহিছোঁ। এতিয়া আমি 8 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। এই 8 নম্বৰ অধ্যায়ত ঈশ্বৰে এই কথাটো বিশেষভাৱে জনাই দিছে যে জেৰুচালেম সম্বন্ধে ঈশ্বৰৰ যি আঁচনি, যি পৰিকল্পনা সেইটো কেতিয়াও সলনি নহয়। লোকসমূহে ৰীতি নীতি পালন কৰকেই বা নকৰকেই। 7 নম্বৰ অধ্যায়ত ঈশ্বৰে যি কথা ক'লে সেইখিনিৰ পৰা এই কথাই প্ৰকাশ পায় যে আচলতে অন্তৰৰ অৱস্থাটোহে আচল কথা। ঈশ্বৰৰ সৈতে উচিত সম্বন্ধ বজাই ৰখাটোহে আচল কথা। 7 নম্বৰ অধ্যায়ত ঈশ্বৰে দিয়া উত্তৰখিনি নেতিবাচক যেন লাগে, কিন্তু 8 নম্বৰ অধ্যায়ত ঈশ্বৰে জনোৱা কথাখিনি ইতিবাচক, অতি উৎসাহজনকভাৱে ইতিবাচক।
কোনো ৰীতি নীতি পালনেই জেৰুচালেম সম্বন্ধে থকা ঈশ্বৰৰ পৰিকল্পনা সলনি নকৰে। আমি কিবা এটা ৰীতি পালন কৰোঁ বা নকৰোঁ, তাৰ দ্বাৰা ঈশ্বৰৰ আঁচনি কেতিয়াও সলনি নহয়। তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ। ঈশ্বৰে তেওঁৰ পৰিকল্পনা, তেওঁৰ আঁচনি সফলভাৱে ৰূপায়ণ কৰিবই। এই অধ্যায়টোত আমি 5টা বিশেষ ধৰণৰ গুৰুত্বপূৰ্ণ শব্দ পাওঁ। আচলতে এই অধ্যায়টিৰ গোটেইখিনি অৰ্থ এই শব্দ 5টাতে ওলমি আছে বুলি ক'ব পাৰি। প্ৰথমটো হ'ল বাহিনীবিলাকৰ জিহুৱা। ডক্টৰ মেৰিল আংগাৰ নামৰ পণ্ডিত এজনে এই বাক্যাংশটোক সৈন্যবাহিনীবিলাকৰ প্ৰভু বুলি ব্যাখ্যা কৰে। এইটোৱে খুব সম্ভৱ সঠিক অৰ্থ। এই বাহিনীবিলাকৰ জিহুৱা বাক্যাংশটো এই অধ্যায়টোত 18 বাৰ উল্লেখ কৰা হৈছে। গতিকে এই অধ্যায়টোত সকলোতকৈ অধিক গুৰুত্ব দিয়া হৈছে তেওঁৰ এই ওপৰত, বাহিনীবিলাকৰ জিহুৱা, ঈশ্বৰ জিহুৱাৰ ওপৰত। দ্বিতীয়তে, জেৰুচালেম শব্দটো 6 বাৰ উল্লেখ কৰা হৈছে আৰু চিউন শব্দটো 2 বাৰ উল্লেখ কৰা হৈছে। জেৰুচালেম হৈছে এখন ভৌগোলিক স্থান, আজিৰ মধ্যপ্ৰাচ্যৰ ইছৰাইল দেশৰ এখন ঠাই। এই ঠাই সলনি হোৱা নাই। একে ঠাইতেই জেৰুচালেমখন আছে। ঈশ্বৰে যেতিয়া জেৰুচালেম বুলি কয়, তেওঁ এই ভৌগোলিক স্থানখনকেই বুজায়। আন কোনো ঠাই, আন কোনো নগৰক নুবুজায়। ঈশ্বৰে জেৰুচালেম বুলি কওঁতে জেৰুচালেম বোলা সেই ঠাইখনকে বুজাইছে। তৃতীয়তে, অন্তৰ্জালা বা সমাৰ্থক শব্দটো 3 বাৰ উল্লেখ কৰা হৈছে। চতুৰ্থতে, অৱশিষ্ট লোক বুলি 2 বাৰ বুজোৱা হৈছে। আমি এই কথাটো মনত ৰখা উচিত যে বাবিল দেশৰ পৰা নিজৰ দেশলৈ উভতি আহিছিল ইছৰাইলীয় লোকসকলৰ একাংশ লোকহে। ইছৰাইলৰ গোটেই 12টা ফৈদৰ লোকেই উভতি আহিছিল, কিন্তু আটাইবোৰ লোক অহা নাছিল। প্ৰায় 60,000 মান লোকহে নিজৰ দেশলৈ উভতি আহিছিল। সংখ্যাত কমকৈ হ'লেও গোটেই 12টা ফৈদৰ লোকেই উভতি আহিছিল, কেৱল 1টা বা 2টা ফৈদৰ লোক নহয়। পঞ্চমতে, জিহুৱাই এই কথা কৈছে। এই বাক্যাংশটো 10 বাৰ উল্লেখ কৰা হৈছে। এই কথাটো ঈশ্বৰে বাৰে বাৰে উল্লেখ কৰিছে। বাৰে বাৰে উল্লেখ কৰাৰ অৰ্থ কি জানেনে প্ৰিয় শ্ৰোতা? অৰ্থ হৈছে জিহুৱাই এই কথা কৈছে। স্বয়ং ঈশ্বৰে এই কথা কৈছে, আমি কোৱা নাই, ঈশ্বৰে কৈছে। আমি মানুহক ভালৰি বোলাবলৈ, মানুহৰ মাজত জনপ্ৰিয় হ'বলৈ, কাৰোবাক সন্তুষ্ট কৰিবলৈ বা কাৰোবাক কিবা উদ্দেশ্য কৰি নিজে সাজি এই কথা কোৱা নাই। স্বয়ং ঈশ্বৰে কৈছে। মানুহৰ মাজত জনপ্ৰিয় হ'বলৈ বা কাকো একো আঘাত নিদিয়াকৈ কথা কোৱাই আমাৰ উদ্দেশ্য হোৱা হ'লে আমি হয়তো কথাবোৰ অলপ বেলেগ ধৰণে, হয়তো অলপ লোকঢাক কৰি ক'ব লাগিলেহেঁতেন। কিন্তু এই অনুষ্ঠানৰ যোগেদি কেৱল ঈশ্বৰৰ বাক্যই ক'বলৈ ইচ্ছা কৰোঁ আৰু তেনে প্ৰচেষ্টাৰেই কথাবোৰ আমি কওঁ। গতিকে তেনেকুৱা কথাই যদি কাৰোবাক পোনপটীয়াভাৱে কিবা কোৱাৰ নিচিনা হয়, তেন্তে আচলতে ঈশ্বৰেহে তেনেদৰে পোনপটীয়াকৈ কোৱা বুলি আমি বুজিব লাগিব। ঈশ্বৰৰ বাক্যতনো কি কোৱা হৈছে, আমি ঠিক তাকেই আমাৰ শ্ৰোতাসকলৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। বহুতো লোকে জখৰীয়া ভাৱবাদীৰ পুস্তকখন পঢ়ি ভাল নাপাবও পাৰে, কাৰণ ঈশ্বৰে এই পুস্তকৰ যোগেদি তেওঁলোকক হয়তো পোনপটীয়াভাৱে কিছুমান কথা কয়, যিবোৰ কথা হয়তো তেওঁলোকে ভাল নাপাবও পাৰে। কিন্তু আমি আচৰিত হওঁ আৰু ঈশ্বৰক ধন্যবাদ জনাওঁ যে আজি বহুতো লোকে ঈশ্বৰৰ বাক্যলৈ কাণ দি শুনি আছে। মানুহৰ মাজত ঈশ্বৰৰ বাক্যলৈ হাবিয়াস দেখি আমি অতিশয় আনন্দিত হওঁ। কোনো কোনো ব্যাখ্যাকাৰে ক'ব খোজে যে এই 8 নম্বৰ অধ্যায়ত ঈশ্বৰৰ 10 আজ্ঞাৰ কথাটো মানুহৰ জীৱনত 7 নম্বৰ অধ্যায়ৰ তুলনাত বেছি গুৰুত্ব সহকাৰে প্ৰয়োগ কৰি দেখুওৱা হৈছে। এইটো আমি মানি ল'ব নোখোজো। আমি ভাবোঁ 7 নম্বৰ অধ্যায়ৰ শেষৰ পিনেহে 10 আজ্ঞাৰ কথাবোৰ মানুহৰ জীৱনত প্ৰয়োগ কৰি বেছিকৈ দেখুওৱা হৈছে। ইছৰাইলৰ লোকসকলক এই 10 আজ্ঞাৰ তুলাচনীৰে জোখা হৈছে আৰু তেওঁলোক সেই ক্ষেত্ৰত দোষী বুলি ওলাই পৰিছে।
তাৰ পাছত 8 নম্বৰ অধ্যায়ত বিশেষকৈ প্ৰথম 8টা পদত আমি এই কথা পাওঁ যে ঈশ্বৰৰ প্ৰকৃত আঁচনি বা পৰিকল্পনা, তেওঁৰ লোকসমূহৰ বিষয়ে তেওঁৰ যি আঁচনি, সেই আঁচনি কেতিয়াও সলনি নহয়। তেওঁৰ বিশেষভাৱে নিৰ্বাচিত জাতি, ইছৰাইল জাতি, সেই দেশ আৰু জেৰুজালেমক লৈ তেওঁৰ যি আঁচনি আছে, সেই আঁচনি তেওঁ সফল কৰিবই। আমি যদি বৰ্তমান কাললৈ চাওঁ, তেন্তে আমি দেখিবলৈ পাওঁ যে ইছৰাইল সম্বন্ধে ঈশ্বৰৰ যি আঁচনি, সেই আঁচনি ৰূপায়িত হ'বলৈ এতিয়াও বাকী আছে। ইছৰাইল সম্বন্ধে ঈশ্বৰে কৰি থোৱা বহুতো ভৱিষ্যতবাণী ফলিয়াবলৈ এতিয়াও বাকী আছে। বৰ্তমান সময়ত আচলতে তেওঁ ইছৰাইলৰ সৈতে নহয়, খ্ৰীষ্টীয় মণ্ডলীৰ সৈতেহে কাম কৰি আছে। তেওঁ আজি পৃথিৱীৰ বহুতো লোকক আমন্ত্ৰণ কৰি আছে। খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলক লৈয়েই গঠিত হৈছে খ্ৰীষ্টীয় মণ্ডলী। এই খ্ৰীষ্টীয় মণ্ডলী আৰু ইছৰাইল একে নহয়, দুটা সম্পূৰ্ণ পৃথক পৰিচয় থকা বস্তু। ঈশ্বৰে এনেদৰে খ্ৰীষ্টলৈ মানুহক আমন্ত্ৰণ কৰা কামটো কেতিয়ালৈ চলি থাকিব আমি ক'ব নোৱাৰোঁ। কোনো মানুহৰ দিনপঞ্জী বা সময়সূচীৰ সৈতে ঈশ্বৰৰ সময়সূচী খাপ নাখায়। এই সকলো কথা ঈশ্বৰৰ দিনপঞ্জী মতেহে চলি আছে আৰু সেই দিনপঞ্জী তেওঁ কাকো নেদেখুৱায়। ঈশ্বৰে এই পৃথিৱীৰ পৰা এদিন খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাব, কিন্তু কেতিয়া লৈ যাব সেই দিন তাৰিখ তেওঁ আমাক জনাই দিয়া নাই। কিন্তু যেতিয়া তেওঁ সেই কাম কৰিব, তাৰ পাছত তেওঁ ইছৰাইলৰ লোকসকললৈ আকৌ ঘূৰিব। এই 8 নম্বৰ অধ্যায়ত থকা ভাৱবাণীবোৰে এই কথাই কয় যে জখৰীয়া ভাৱবাদীৰ দিনত যে কিছুমান লোক আকৌ ইছৰাইললৈ উভতি আহিছিল, সেইটো আচলতে ভৱিষ্যতে ঘটিবলগীয়া বৃহৎ ঘটনা এটাৰ আগতীয়া সৰু ছবিহে আছিল। ভৱিষ্যতে ঈশ্বৰে পৃথিৱীৰ সকলো দিশৰ পৰা ইছৰাইলীয়া লোকসকলক গোটাই আনি সেই দেশত সংস্থাপিত কৰিব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিছোঁ। জখৰীয়া 8 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ পাঠ কৰি দিছোঁ। পাছে বাহিনীবিলাকৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল। বোলে বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, মই চিউনৰ অৰ্থে মহা অন্তৰ্জালেৰে জ্বলিছোঁ, মই তেওঁৰ অৰ্থে মহা ক্ৰোধেৰে জ্বলিছোঁ। ঈশ্বৰে ইয়াত মহা অন্তৰ্জালেৰে জ্বলা বুলি কৈছে, কিন্তু এই অন্তৰ্জালা মানুহৰ নিচিনা নহয়, কিন্তু অন্তৰত একেধৰণৰ অনুভূতি এটাই আছে। সাধাৰণ কথা এটা আমি চিন্তা কৰি চাব খুজিছোঁ। কোনো তিৰোতাই যদি কয়, মোৰ স্বামীয়ে মোৰ কাৰণে অন্তৰ্জালেৰে নজ্বলে, তেতিয়া আমি বুজিব লাগিব যে সেই তিৰোতাগৰাকীক আচলতে স্বামীয়ে ভাল নাপায়। আমি যাক বিশেষভাৱে ভাল পাওঁ, তেওঁৰ প্ৰতি আমাৰ অন্তৰত এটা বিশেষ ধৰণৰ অন্তৰ্জালা থাকিবই। কোনো পুৰুষে যদি তেওঁৰ ভাৰ্যাক প্ৰেম কৰে, তেন্তে সেই ভাৰ্যাই আন কাৰোবাক ভাল পালে স্বামীৰ অন্তৰত অন্তৰ্জালা হ'বই। হিংসা, ঈৰ্ষা আদি নানা ধৰণৰ আৱেগ হ'বই। আমি ভাল পোৱা লোকজনে যদি আমালৈ অৱহেলাৰ ভাৱ দেখুৱায়, আমাৰ কেনেকুৱা লাগিব চিন্তা কৰি চাওকচোন। ঈশ্বৰেও ঠিক একেধৰণৰ কথা এটাই ইয়াত কৈছে। ঈশ্বৰে ইছৰাইল জাতিক বিশেষভাৱে বাছি লৈছিল আৰু ইছৰাইলীয়া লোকক তেওঁ বিশেষভাৱে ভালো পায়। গতিকে ইছৰাইলীয়া লোকে তেওঁলৈ অৱহেলাৰ ভাৱ দেখুৱালে ঈশ্বৰৰ অন্তৰ্জালা হ'বই, তেওঁ অন্তৰ্জালেৰে জ্বলিবই। ঠিক একেদৰে খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰতো ঈশ্বৰে একে কথাই আজি কয়। খ্ৰীষ্টীয় মণ্ডলীকো ঈশ্বৰে ইমান ভাল পায় যে খ্ৰীষ্টীয় মণ্ডলীৰ কিবা দুৰৱস্থা দেখিলে তেওঁ অন্তৰত দুখ পায়। প্ৰিয় শ্ৰোতা, আমি যদি ভাবি থাকোঁ যে আমি এই জগতৰ সৈতে মিলি পৰি মাংসিকতাত ব্যস্ত থাকি শয়তানৰ পথত চলি কেৱল দেওবাৰৰ দিনাখন ঈশ্বৰক গীৰ্জাঘৰত সেৱা কৰিলেই হ'ব, তেন্তে ভুল। তেনেকুৱা আমি কেতিয়াও কৰিব নোৱাৰোঁ। আমি যদি খ্ৰীষ্টত বিশ্বাস কৰি ইতিমধ্যে ঈশ্বৰৰ সন্তান হৈছোঁ, কিন্তু আমি যদি তাৰ পাছতো তেনেদৰে ঈশ্বৰক অৱহেলা কৰি থাকোঁ, তেন্তে ঈশ্বৰে আমাক শাস্তি দিব। যদি আমি তেনেদৰে জাগতিকতা আৰু মাংসিকতাত ব্যস্ত থাকোঁ, শয়তানৰ পথতেই চলি থাকোঁ,
তেন্তে আমি ঈশ্বৰৰ সন্তান নহয় বুলিহে পৰিচয় দিয়া হ'ব। কাৰণ ঈশ্বৰে নিজৰ লোকসকলৰ প্ৰতি, নিজৰ সন্তানৰ প্ৰতি বিশেষভাৱে চিন্তা কৰে, বিশেষ অন্তৰ্জালেৰে জ্বলে। আমাৰ জীৱনত থকা পাপ সম্বন্ধে ঈশ্বৰে আমাক এনেদৰে কৈছে। কিন্তু আমি নিজৰ বিচাৰ নিজে কৰা হ'লে আমালৈ দণ্ডাজ্ঞা নহ'লহেঁতেন। 1 কৰিন্থিয়া 11:31। কিন্তু আমাক এই বুলিও জনাই দিয়া হৈছে, কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। 1 যোহন 1:9। পাপ স্বীকাৰ কৰিবই লাগিব। পাপক পাপ বুলি মানি ল'বই লাগিব। আমি ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখিম আৰু পাপতো থাকিম? নাই, সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। ঈশ্বৰৰ সৈতে সহভাগিতা উপভোগ কৰিবলৈ হ'লে, ঈশ্বৰৰ সৈতে মধুৰ সম্বন্ধ বজাই ৰাখিবলৈ হ'লে আমি আমাৰ জীৱনত থকা সকলো পাপ স্বীকাৰ কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচাৰিবই লাগিব। এতিয়া আমি 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ। জিহুৱাই এই কথা কৈছে, মই চিউনলৈ উলটি আহিলোঁ আৰু জেৰুচালেমৰ মাজত বাস কৰিম। তাতে জেৰুচালেম সত্যপুৰী বুলি আৰু বাহিনীবিলাকৰ জিহুৱাৰ পৰ্বতখন পবিত্ৰ পৰ্বত বুলি প্ৰখ্যাত হ'ব। এইটো এটা ভৱিষ্যৎবাণী। এই কথাটো জখৰীয়া ভাৱবাদীৰ দিনত ফলিওৱা নাছিল। সেই সময়ৰ ইছৰাইলৰ লোকসকলেও বুজি পাইছিল যে এই কথাটো ভৱিষ্যতে ঘটিব লগা কথা। তেতিয়াৰ পৰা বহুদিন পাৰ হৈ গ'ল, কিন্তু এতিয়াও এই ভৱিষ্যৎবাণীটো ফলিওৱা নাই। কিন্তু ঈশ্বৰে এই কথাটো স্পষ্টভাৱে জনাই দিছে যে তেওঁ চিউনলৈ উভতি আহিব। তেওঁ এই কথাটো পৰিষ্কাৰ কৰি দিছে যে তেওঁ জেৰুচালেমত বাস কৰিবহি। তাতে জেৰুচালেম সত্যপুৰী বুলি প্ৰখ্যাত হ'ব। এই কথাটো আজি ফলিওৱা নাই বুলি আমি সহজে বুজি পাওঁ। সেই ঠাইৰ অৱস্থা আজি কি হৈ আছে কম বেছি পৰিমাণে আমি সকলোৱে জানো। কিন্তু এইটো এদিন ফলিয়াব, কাৰণ এই কথা ঈশ্বৰে কৈছে। আৰু বাহিনীবিলাকৰ জিহুৱাৰ পৰ্বতখন পবিত্ৰ পৰ্বত বুলি প্ৰখ্যাত হ'ব। আজি কিন্তু আমি সেই ঠাইলৈ গ'লে সেই ঠাইখন পবিত্ৰ বুলি ক'বলৈ টান পাম। এই কথা আমি স্বীকাৰ কৰিবই লাগিব। সেই ঠাই আজিও পবিত্ৰ হোৱা নাই, কিন্তু এদিন হ'ব। সেই ঠাই পবিত্ৰ হ'ব যেতিয়া তালৈ ঈশ্বৰ আহিব। কিন্তু তেওঁ এতিয়াও তালৈ অহা নাই। এই ভৱিষ্যৎবাণীটোৱেও আমাক ভৱিষ্যতৰ দিনলৈ আঙুলিয়ায়। এই সকলোখিনি ভৱিষ্যতে ঘটিব। জিহুৱাই কৈছে, মই চিউনলৈ উলটি আহিলোঁ আৰু জেৰুচালেমৰ মাজত বাস কৰিম আৰু জেৰুচালেম সত্যপুৰী বুলি প্ৰখ্যাত হ'ব। ইতিমধ্যে আমি এই কথা যিচয়া ভাৱবাদীৰ পুস্তকত পঢ়ি আহিছোঁ যে জেৰুচালেম জগতখনৰ ৰাজধানী হ'ব। যিচয়া ভাৱবাদীৰ পুস্তকৰ 2 অধ্যায়ত আমি এনেদৰে পঢ়িবলৈ পাওঁ, জিহুদাৰ আৰু জেৰুচালেমৰ বিষয়ে আমোচৰ পুত্ৰ যিচয়াই দৰ্শনত পোৱা বাক্য। অন্তিম কালত এইদৰে ঘটিব যে জিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব আৰু গিৰিবোৰতকৈও ওখ কৰা হ'ব। তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। এয়া ভৱিষ্যতৰ কথা। ইয়াত জখৰীয়া ভাৱবাদীয়ে শেষকালৰ দিনবোৰলৈ আঙুলিয়াইছে আৰু মানুহবোৰক বিশেষভাৱে উদগাইছে। ইছৰাইলীয়া লোকসকল বাবিল দেশৰ পৰা উভতি আকৌ নিজ দেশলৈ আহিছিল মাত্ৰ, আৰু তেওঁলোকক ঈশ্বৰে কিছু পৰিমাণে আশীৰ্বাদো কৰিছিল। কিন্তু সেই সকলোখিনি ভৱিষ্যতে আহিবলগীয়া আশীৰ্বাদৰ দিনবোৰৰ এটা সৰু ছবি মাত্ৰ আছিল। ভৱিষ্যতে ঈশ্বৰে গৌৰৱময় দিন আনিব, সেই প্ৰতিজ্ঞা তেওঁ কৰিছে। সেই কাম তেওঁ কৰিবই, আৰু সেইটো কোনো ৰীতি নীতি পালন বা বিশেষ কিবা ধৰ্মীয় আচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ নকৰে। কিবা কিবি কৰি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাৰ ওপৰত সেইটো নিৰ্ভৰ নকৰে। ঈশ্বৰে কৈছে অন্তৰখনহে সলনি হ'ব লাগে, আৰু ঈশ্বৰে তেওঁলোকৰ অন্তৰ সলনি কৰি দিব বুলিও কৈছে। ভৱিষ্যতে যেতিয়া সেই দিন আহিব, তেতিয়া জেৰুচালেমৰ পৰা ঈশ্বৰৰ বাক্য চাৰিওফালে বিয়পি যাব, আৰু সেই ঠাইখন প্ৰখ্যাত হ'ব সত্যৰ নগৰ হিচাপে। যিচয়া ভাৱবাদীয়ে এই বুলিও ভাৱবাণী কৰিছিল, অনেক জাতিয়ে ওলাই ক'ব, ব'লা আমি জিহুৱাৰ পৰ্বতটিলৈ, জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক। তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব। তাতে আমি তেওঁৰ পথত গমন কৰিম, কিয়নো
চিউনৰ পৰা ব্যৱস্থা আৰু জেৰুচালেমৰ পৰা জিহুৱাৰ বাক্য ওলাব। তেওঁ জাতিবোৰৰ মাজত সোধ কৰিব আৰু অনেক জাতিৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব। তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব আৰু নিজ নিজ বৰ্ষা ভাঙি কলম কটাৰী গঢ়াই ল'ব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব। সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব। যিচয়া 2 অধ্যায় 3 আৰু 4 পদ। সেই দিন এতিয়াও অহা নাই, কিন্তু এদিন এই সকলোবিলাক ঘটিব। সেইদিনা জেৰুচালেম সত্যপুৰী বুলি প্ৰখ্যাত হ'ব আৰু জিহুৱাৰ পৰ্বতখন পবিত্ৰ পৰ্বত বুলি প্ৰখ্যাত হ'ব। অৰ্থাৎ জখৰীয়া ভাৱবাদীয়ে ইয়াত প্ৰভু যীশুখ্ৰীষ্টই ভৱিষ্যতে এই পৃথিৱীত স্থাপন কৰিবলগীয়া তেওঁৰ 1000 বছৰীয়া ন্যায় শাসনৰ কথা কৈছে। প্ৰভু যীশুৱে কৈছিল, মই এই বাট, সত্য আৰু জীৱন। তেওঁ এই সত্য। তেওঁ এদিন আকৌ আহিব। কিন্তু এইবাৰ তেওঁ আহিব ৰজা হিচাপে শাসন কৰিবলৈ। তেওঁ পৃথিৱীত তেওঁৰ ন্যায় শাসন, সত্যৰ ওপৰত প্ৰতিষ্ঠিত শাসন চলাবহি। তেওঁ নিজে জেৰুচালেমৰ মন্দিৰ নিৰ্মাণ কৰিবহি। জেৰুচালেম হ'ব তেওঁৰ ঘৰ, তেওঁৰ ৰাজধানী। যিহেতু তেওঁৱেই সত্য, গতিকে তেওঁ থকা সেই ঠাইখনো বিখ্যাত হ'ব সত্যপুৰী হিচাপে। যিহেতু তেওঁ ঈশ্বৰ, তেওঁ পবিত্ৰ, গতিকে তেওঁৰ সেই আৱাসস্থান প্ৰখ্যাত হ'ব পবিত্ৰ স্থান হিচাপে। সেই দিন আহি আছে। ঈশ্বৰৰ বাক্য অথলে নাযায়। সেই দিনটোলৈ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকে আগ্ৰহেৰে বাট চায়। প্ৰিয় শ্ৰোতা, এই সকলো কথা জনাৰ পাছত আমি বাৰু প্ৰভু যীশুতেই শৰণ লৈ, তেওঁতেই ভৰসা কৰি, তেওঁৰ সেই অচিৰেই হ'বলগীয়া পুনৰ আগমনলৈ অধীৰ আগ্ৰহেৰে বাট চোৱা উচিত নহয়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে কৈছিল, মই চিউনলৈ উভতি আহি জেৰুচালেমত বাস কৰিম আৰু বাহিনীসকলৰ জিহুৱাৰ পৰ্বত পবিত্ৰ পৰ্বত হ'ব বুলি। এই ভাৱবাণী তেতিয়া ফলিওৱা নাছিল। সেই সময়ৰ যিহুদী লোকসকলৰ বাবে এইটো স্পষ্ট আছিল। ইয়াৰ যোগেৰে আচলতে ভৱিষ্যতৰ ফালেহে চোৱা হৈছে। তেতিয়াৰ পৰাই এই কথা পূৰণ হোৱা নাই আৰু এই কথা আজিও পূৰণ হোৱা নাই। ঈশ্বৰে স্পষ্টকৈ কৈছে যে তেওঁ এদিন চিউনলৈ ঘূৰি আহিব আৰু তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ জেৰুচালেমত বাস কৰিব আৰু জেৰুচালেমক সত্যৰ নগৰ বুলি কোৱা হ'ব। আজি জেৰুচালেম সত্যৰ নগৰ বুলি ক'ব নোৱাৰি। যেতিয়া তেওঁ তালৈ ঘূৰি আহিব, তেতিয়া ই সত্যৰ নগৰ হ'ব, তাৰ পৰ্বত পবিত্ৰ পৰ্বত হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, হয়তো তেওঁলোকে বিভিন্ন সমস্যাত প্ৰভু থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকৰ এই সমস্যাৰ মাজতো যাতে তোমাক যাতে পাহৰি নাযায়, কিন্তু তোমাৰ চৰণত সেই সকলো সমস্যাৰ সমাধান যে বিচাৰি পায়, তাক যাতে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব আৰু সেইমতে প্ৰভু তোমাক সোধাই বিশ্বাসত যাতে দৃঢ় হৈ প্ৰভু তোমাৰ নামেৰে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মুখপাত্ৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ইছৰাইল জাতিৰ প্ৰতি ঈশ্বৰৰ অন্তৰ্জ্বালা কথাটো বুজাবলৈ কাৰ প্ৰেমৰ উদাহৰণ ব্যৱহাৰ কৰা হৈছে? অপশ্যন এ, ভাই ভনীৰ প্ৰেম, অপশ্যন বি, বন্ধুৰ প্ৰেম, অপশ্যন চি, পালক মণ্ডলীৰ প্ৰেম, অপশ্যন ডি, পতি পত্নীৰ প্ৰেম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।